নমস্কাৰ মেট্ৰিকৰ ৰিজাল্টক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এই মাহত দিয়া হ'ব মেট্ৰিকৰ ৰিজাল্ট অৰ্থাৎ 19 এপ্ৰিলৰ পৰা 21 এপ্ৰিলৰ ভিতৰত দিয়া হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এই নিউজটো পাই বহুতৰে মনত এটাই প্ৰশ্ন যে সজাই 19 এপ্ৰিলৰ পৰা 21 এপ্ৰিলৰ ভিতৰত দিব নেকি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কিয়নো ইতিমধ্যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে যে বিহুৰ আগে পাছে ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল তেন্তে কোনটো সঁচা আৰু কোনটো মিছা হ'ব সম্পূৰ্ণ আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে তোমালোকক জনাই দিম যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বাবে আহি গ'ল এটা সুখবৰ কিয়নো মেট্ছত সকলো ছাত্ৰ-ছাত্ৰীক পাছ কৰাই দিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি জনাই দিছে তোমালোকৰ বাবে আৰু এটা সুখবৰ এফালে কাহ চাপি আহিল তোমালোকৰ ৰিজাল্টৰ তাৰিখ কিয়নো হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে 19 এপ্ৰিলৰ পৰা 21 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সকলোৰে মনত এটাই প্ৰশ্ন যে 19 এপ্ৰিলৰ পৰা 21 এপ্ৰিলৰ ভিতৰত সঁচাই দিব নেকি SSLC ৰিজাল্ট কিয়নো যোৱাকালি ৰণোজ পেগুৱে ঘোষণা কৰি জনাই দিছিল যে বিহুৰ আগে পাছে দিয়া হ'ব মেট্ৰিকৰ ফলাফল তো এফালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জনাই দিছিল যে বিহুৰ আগে পাছে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল বাট ইয়াৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে এই মাহত অৰ্থাৎ 19 এপ্ৰিলৰ পৰা 21 এপ্ৰিলৰ ভিতৰত দিয়া হ'ব মেট্ৰিকৰ ফলাফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এটা কথা জনাই দিছে যে মেট্ছক লৈ বহু ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে চিন্তা কৰি আছিল বাট মেট্ছক লৈ চিন্তা কৰিব নালাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে কিয়নো মেট্ছত সকলো ছাত্ৰ-ছাত্ৰীক পাছ কৰাই দিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে জাষ্ট মেট্ছত পাছ কৰাই দিলেই নহ'ব এনেকুৱা কিছুমান ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছে যিবিলাকে মেট্ছত লেটাৰ পাব বাট অনুশীলনীৰ বাহিৰৰ পৰা প্ৰশ্ন অহাৰ কাৰণে এইবাৰ লেটাৰ নাপাব হয় যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ছত কম নম্বৰ পাব সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এই নিয়মটো বহুত ভাল হ'ব বাট যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ছত বহুত নম্বৰ পাব অৰ্থাৎ লেটাৰ পাব সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এই নিয়মটো ভাল নহ'ব এই নিয়মটো কেনেকুৱা হ'ব তোমালোকৰ মতামতটো কমেন্টত জনাই দিবা এণ্ড ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই ৰিজাল্টৰ খবৰটো পায়